আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়া যুদ্ধ নহয় আলোচনাৰ কথা কৈছে। সেই কথা মই আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ। স্বাভাৱিকতে চৰ্চা উত্থাপন হৈছিল যে যি ট্ৰাম্পে আক্ৰমণৰ কথা কৈছিলে, ইৰাণক ধ্বংস কৰি দিয়াৰ কথা কৈছিলে, হঠাৎ ট্ৰাম্পে ইউ টাৰ্ণ কিয় মাৰিল? সময় যোৱাৰ লগে লগে ট্ৰাম্পৰ এই ইউ টাৰ্ণৰ প্ৰকৃত কাৰণ এতিয়া পোহৰলৈ আহিছে। আমেৰিকাৰ সংবাদ প্ৰতিষ্ঠান CNN এনেকুৱা এটা বাতৰি প্ৰকাশ কৰিছে, যি বাতৰি প্ৰকাশ হোৱাৰ লগে লগে বিশ্বই বুজি উঠিছে যে ট্ৰাম্প হঠাৎ ইমান ভাল কিয় হৈ গৈছে। ট্ৰাম্পে হঠাৎ কিয় আক্ৰমণৰ কথা কোৱা নাই। ইয়াৰ কাৰণ হৈছে যে ইৰাণৰ সৈতে যুদ্ধ কৰাৰ পাছত আমেৰিকাৰ লগত যিবিলাক তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ আছিলে, ডিফেন্স চিষ্টেম আছিলে, তাৰ সংখ্যা অতি দ্ৰুত গতিত কমি আহিছে। CNN এই বাতৰিত দাবী কৰা হৈছে ইৰাণৰ সৈতে যুদ্ধ কৰাৰ বাবে আমেৰিকাৰ 80% যি তেওঁলোকৰ ডিফেন্স মিছাইল চিষ্টেম আছে তাৰ সংখ্যা কমি আহিছে, যাৰ বাবে আগন্তুক সময়ত যদি যুদ্ধ কৰা হয় আৰু ইৰাণে যদি ইয়াৰ প্ৰত্যুত্তৰ দিয়ে, মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটিবিলাকক আমেৰিকাই ৰক্ষা কৰিব নোৱাৰিব। সেইবাবে শুকুৰ আৰু শনিবাৰে ট্ৰাম্পে আক্ৰমণৰ কথা কৈছিলে, শক্তি প্ৰদৰ্শন কৰিছিলে, ট্ৰাম্পৰ তৰফৰ পৰা ইৰাণক ধ্বংস কৰি দিম বুলি কৈছিলে, দেওবাৰৰ ভিতৰত আক্ৰমণ হ'ব বুলি কোৱা হৈছিলে। কিন্তু সোমবাৰে ট্ৰাম্পক সমগ্ৰ যুদ্ধৰ ৰিয়েলিটি হয়তো তেওঁলোকৰ বিশেষজ্ঞসকলে বুজাই দিলে আৰু সেইবাবেই সোমবাৰে ট্ৰাম্পে ইউ টাৰ্ণ মাৰি আলোচনাৰ কথা কোৱা আৰম্ভ কৰিলে। অৰ্থাৎ আমেৰিকাই নিজকে যিমান শক্তিশালী বুলি ভাবিছিলে আৰু ইৰাণক যিমান দুৰ্বল বুলি ভাবিছিলে, এই কথাবিলাক সময় যোৱাৰ লগে লগেই এতিয়া এধাপকৈ ভুল প্ৰমাণিত হৈছে। এই মুহূৰ্তত ট্ৰাম্পৰ তৰফৰ পৰা কোৱা হৈছে যে হৰমুজক লৈ ইৰাণৰ সৈতে আলোচনা কৰিব বিচাৰে, হৰমুজৰ জৰিয়তে স্বাভাৱিক পৰিস্থিতি উভতাই আনিব বিচাৰে। কিন্তু ইৰাণে কৈছে যে হৰমুজক লৈ আমি আমেৰিকাৰ লগত কোনো আলোচনা নকৰোঁ, বৰঞ্চ আমি আলোচনা কৰিছোঁ ওমানৰ সৈতে। ওমান আৰু ইৰাণেহে হৰমুজক লৈ সিদ্ধান্ত ল'ব, আমেৰিকাই নহয়। অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প এতিয়া বেকফুটলৈ গৈছে। আন এটা সংবাদ প্ৰতিষ্ঠান আল জাজিৰাৰ তৰফৰ পৰা বাতৰি দাবী কৰা হৈছে, তেওঁলোকে কৈছে যে ইজৰাইলী সংবাদ মাধ্যমে দাবী কৰিছে, য'ত কোৱা হৈছে যে এই শান্তি চুক্তি বা ইৰাণৰ সৈতে এই ডিল ট্ৰাম্পে যিকোনো মূল্যৰ বিনিময়ত বিচাৰে। অৰ্থাৎ যদিও ট্ৰাম্পে আক্ৰমণৰ কথা কৈ আছে, চুক্তি নকৰোঁ বুলি কৈ আছে, প্ৰকাৰান্তৰে ট্ৰাম্পে বুজি উঠিছে যে ইৰাণৰ শক্তি বহুগুণে বৃদ্ধি পাইছে, যুদ্ধৰ প্ৰেক্ষাপট সলনি হৈছে আৰু এই মুহূৰ্তত আলোচনা কৰাটোৱেই আমেৰিকাৰ বাবে যুক্তিসংগত হিচাপে বিবেচিত হৈছে। অৱশ্যে ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে ট্ৰাম্পে আলোচনা কৰিব বিচাৰিলেও তেওঁলোকে ট্ৰাম্পক বিশ্বাসত নলয়, কিয়নো ট্ৰাম্পে আলোচনাৰ কথা কয় তাৰ পিছতে আক্ৰমণ কৰে। এনে কাৰণতে সমগ্ৰ প্ৰক্ৰিয়া এতিয়া জটিল হৈ পৰিছে আৰু যুদ্ধ অধিক দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ এতিয়া প্ৰেক্ষাপট সলনি হোৱা পৰিলক্ষিত হৈছে। CNN বাতৰিৰ যিটো কথা মই আপোনালোকক কৈছিলোঁ, এই বাতৰিত সবিস্তাৰে সকলো কথা প্ৰকাশ কৰা হৈছে। আমেৰিকাৰ লগত থকা ডিফেন্স চিষ্টেমৰ অন্যতম ডিফেন্স চিষ্টেম হৈছে থাৰ্ড ডিফেন্স চিষ্টেম বা পেট্ৰিয়ট ডিফেন্স চিষ্টেম। এই যুদ্ধ যথেষ্ট দীঘলীয়া হৈছিল, প্ৰায় 100 দিনতকৈ অধিক সময় আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলিছিল। ট্ৰাম্পে প্ৰথম অৱস্থাত এটা মাহতে যুদ্ধ শেষ কৰি দিম বুলি ভাবিছিল আৰু তাৰ বাবে প্ৰিপেৰেশ্যন চলাইছিল। কিন্তু ইৰাণৰ লগত থকা মিছাইল চিটিৰ যি ষ্টক পাইল আছিলে, তেওঁলোকৰ যি মিছাইল আছিলে, এই যুদ্ধত শেষ নহ'ল। বৰঞ্চ ইৰাণে এই মিছাইলসমূহ বাৰে বাৰে উলিয়াই আনিলে, এটাৰ পিছত আনটাকৈ মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটিক লক্ষ্য কৰি ল'লে। কেৱল সেনাৰ ঘাটিকেই নহয়, মধ্যপ্ৰাচ্যত আমেৰিকাক সহায় কৰা বাকী দেশসমূহকো ইৰাণে লক্ষ্য কৰি ল'লে। আমেৰিকাই ভাবিছিলে এইদৰে যদি ইৰাণে মিছাইল মাৰি থাকে, ইৰাণৰ লগত থকা এইসমূহ মিছাইল শেষ হৈ যাব। কিন্তু আমেৰিকাই পাহৰি গৈছিল যে বিগত 45 বছৰ ধৰি ইৰাণে এই যুদ্ধৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু ইয়াতেই ট্ৰাম্পৰ ভুল হৈ গ'ল। ইৰাণৰ বৰ্তমান সময়তো যথেষ্ট সংখ্যক মিছাইল আছে, যথেষ্ট সংখ্যক ড্ৰোন আছে, যিবিলাক এতিয়া হয়তো শেষ নহ'ব। ইয়াৰ পৰিৱৰ্তে এই মিছাইলসমূহ লক্ষ্য কৰিলে নিজৰ বেছ বহুৱাৰ বাবে, নিজৰ বেছসমূহক ৰক্ষাৰ বাবে যিবিলাক ডিফেন্স চিষ্টেম ব্যৱহাৰ কৰা হয়, ডিফেন্স মিছাইল ব্যৱহাৰ কৰা হয়, বিশেষকৈ থাৰ্ড নামৰ যিটো তেওঁলোকৰ ডিফেন্স মিছাইল চিষ্টেম আছে, এইবিলাকৰ সংখ্যা দ্ৰুতগতিত কমি আহিছে আৰু CNN কোৱা অনুসৰি 80% আমেৰিকাই এই যুদ্ধত শেষ কৰি পেলাইছে। বৰ্তমান সময়ত অতি দ্ৰুতগতিত এই ডিফেন্স চিষ্টেমসমূহ নিৰ্মাণ কৰাটো সম্ভৱ নহয়, কিয়নো আমেৰিকাই নিজৰ দেশকো সুৰক্ষা কৰিব লাগিব আৰু মধ্যপ্ৰাচ্যৰ যিসমূহ বন্ধু ৰাষ্ট্ৰ আছে সেইবিলাককো প্ৰদান কৰিব লাগিব। সেই কথাই হয়তো চৌদি আৰৱ, ওমান, কাটাৰ আদি দেশৰ পৰা আমেৰিকাক কোৱা হৈছিলে, যাৰ বাবে ট্ৰাম্পে শনি আৰু দেওবাৰৰ ভিতৰত যি আক্ৰমণ কৰিব বিচাৰিছিলে, এই আক্ৰমণৰ বন্ধ কৰিবলৈ এইসমূহ দেশে আমেৰিকা আৰু ট্ৰাম্পক হেঁচা দিছিলে। ইফালে যেতিয়া শান্তি চুক্তিৰ কথা চলিছিলে, আলোচনা চলিছিলে, যুদ্ধবিৰতি হৈছিলে, সেই সময়ত ইৰাণে এটা ডাঙৰ কাম কৰি পেলালে। ইৰাণক সেই সময়ত ৰাছিয়াই সহায় কৰিলে। সাগৰীয় পথেদি ৰাছিয়াৰ পৰা যথেষ্ট সংখ্যক অস্ত্ৰ শস্ত্ৰ ইৰাণলৈ আহিলে। কেৱল সিমানেই নহয়, অভিযোগ উত্থাপিত হ'ল যে চীনৰ তৰফৰ পৰাও সেই সময়ত ইৰাণক সহায় কৰা হ'ল। অৰ্থাৎ আলোচনাৰ সেই সময়খিনি, যুদ্ধবিৰতিৰ সেই সময়খিনি ইৰাণে তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰৰ শক্তি বৃদ্ধি কৰাৰ, পুনৰবাৰ মিছাইলসমূহ ঠিক কৰাৰ, মিছাইল চিটি পুনৰবাৰ উদ্ধাৰ কৰাৰ কামত বিনিয়োগ কৰিলে। ইয়াৰ ফলত ইৰাণৰ লগত বৰ্তমান সময়ত যথেষ্ট সংখ্যক মিছাইল আছে, শক্তিশালী ড্ৰোন আছে, যিবিলাকৰ জৰিয়তে ইৰাণে দীঘলীয়া সময়ত যুদ্ধ কৰিব পাৰিব। এই কেলকুলেশ্যন আমেৰিকাৰ ভুল
ভুল হোৱাৰ বাবে ট্ৰাম্প এতিয়া ক্ৰমান্বয়ে বিপদত পৰা পৰিলক্ষিত হৈছে, যাৰ বাবে ট্ৰাম্পে এতিয়া আলোচনাৰ কথা কৈছে। আনহাতে হৰমুজ বৰ্তমান সময়টো বন্ধ হৈ আছে, হৰমুজক লৈ ইৰাণ আৰু ওমানৰ মাজত আলোচনা চলি আছে। ইয়াৰ মাজতে আমেৰিকাৰ সংবাদ মাধ্যমৰ আগত ট্ৰাম্পে ক'লে যে আমেৰিকাই হৰমুজক লৈ ইৰাণৰ সৈতে ডিল কৰিব আৰু হৰমুজ খুলি দিব। কিন্তু ইৰাণে পোনছাতেই ট্ৰাম্পৰ এই কথা নাকচ কৰিলে। ইৰাণে ক'লে যে হৰমুজক লৈ আমি আমেৰিকাৰ লগত কোনো আলোচনা কৰা নাই আৰু আমেৰিকাৰ লগত কোনো ভূমিকা হৰমুজত নাই। আমি যি আলোচনা কৰিছো ওমানৰ লগত কৰিছো আৰু ওমানৰ লগতহে আলোচনা কৰি সিদ্ধান্ত লওঁ। অৰ্থাৎ ট্ৰাম্পক এই মুহূৰ্তত ইৰাণে বিশ্বাসত নলয়। লগতে ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে ট্ৰাম্পে আলোচনাৰ কথা ক'লেও এই কথা আমি মানি ল'ব নোৱাৰো, কিয়নো ট্ৰাম্পে আজি এটা কথা কয় কাইলৈ পুনৰ বিশ্বাসঘাতকতা কৰে। গতিকে ইৰাণে আওপকীয়াকৈ ট্ৰাম্পক আৰু বিপদলৈ ঠেলিছে। যিদৰে আল জাজিৰাত দাবী কৰা অনুসৰি ইজৰাইলৰ সংবাদ মাধ্যমে কৈছে যে ট্ৰাম্পে যিকোনো মূল্যৰ বিনিময়ত পিছ ডিল বিচাৰিছে, শান্তি আলোচনা বিচাৰিছে, কিন্তু ইৰাণে এই মুহূৰ্তত কোনো ধৰণৰ ডিল কৰিব বিচৰা নাই। ইয়াৰ পৰিৱৰ্তে ইৰাণৰ তৰফৰ পৰা প্ৰতিশোধৰ কথা কোৱা হৈছে। ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে আমি যেতিয়া শান্তি চুক্তিত স্বাক্ষৰ কৰিছিলো সেই শান্তি চুক্তিক আমেৰিকাই কোনো ধৰণৰ সন্মান নকৰিলে। গতিকে এই শান্তি চুক্তিক আখৰে আখৰে যদি আমেৰিকাই মানি লয়, ট্ৰাম্পে যদি মানি লয়, তেতিয়াহে ইৰাণে চুক্তিৰ ক্ষেত্ৰত কথা পতাৰ বাবে আগ্ৰহী। ইতিমধ্যেই ইৰাণৰ তৰফৰ পৰা কাটাৰ আৰু পাকিস্তানক এই কথা স্পষ্টভাৱে প্ৰকাশ কৰি দিয়া হৈছে। অৰ্থাৎ সময় যোৱাৰ লগে লগে এই যুদ্ধত ইৰাণৰ প্ৰেক্ষাপট বা ইৰাণৰ শক্তি ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এফালে হৰমুজ বন্ধ হৈ আছে, আনফালে হুথিয়ে বাব এল মানডেবৰ জৰিয়তেও ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে, খাদ্যবস্তুৰ মূল্য বৃদ্ধি পাইছে আৰু তাৰ বাবে আমেৰিকাৰ ওপৰত হেঁচা বৃদ্ধি পাইছে। আমেৰিকাই যদি এই মুহূৰ্তত ইৰাণৰ আক্ৰমণৰ পৰা ছৌদি আৰৱ, কাটাৰ, UAE, বেহৰিন, ওমান, জৰ্ডান আদি দেশত ৰক্ষা কৰিব নোৱাৰে, তেওঁলোকৰ বন্ধুত্বটো ফাট মেলিব। এই দেশবিলাকে আমেৰিকাৰ লগত সম্পৰ্ক ছেট কৰিব আৰু তেওঁলোকে আমেৰিকাৰ পৰা আঁতৰি সেই চীন নাইবা ৰাছিয়াৰ কাষলৈ যাব। এনে ক্ষেত্ৰতে এতিয়া ট্ৰাম্পে কি কৰিব কি নকৰিব তাক লৈ দুধুৰ মুধুৰত পৰা পৰিলক্ষিত হৈছে। এইদৰে এতিয়া যুদ্ধৰ প্ৰেক্ষাপট সলনি হৈছে আৰু সময় যোৱাৰ লগে লগে ট্ৰাম্পৰ কথা বা তেওঁলোকৰ ট্ৰাম্পৰ যি বাক্য সেয়াও সলনি হোৱা পৰিলক্ষিত হৈছে। আৰু সেইবাবে শনিবাৰে দেওবাৰে ইৰাণৰ ওপৰত সৰ্ববৃহৎ আক্ৰমণ হ'ব বুলি কোৱা ট্ৰাম্পে সোমবাৰৰ পৰা হঠাৎ নৰম হৈছে আৰু শান্তি আলোচনাৰ কথা কৈছে। গতিকে ট্ৰাম্পৰ এই স্থিতি, আমেৰিকাৰ স্থিতিক লৈ আপোনালোকে কি ভাবে আৰু ট্ৰাম্পক সঁচাকৈ বিশ্বাস ইৰাণে কৰিব নে নকৰে, আপোনালোকৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।